টু মাই নিউ ব্লগ আৰু আমি আকাশ একদম আকাশী গংগা চাবৰ কাৰণে পাহাৰৰ ওপৰত গৈ আছোঁ আৰু এইফালে চাওক মই বেকগ্ৰাউণ্ডত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কি মজা চিনাৰী পুৰা ভিউ আহিছে পুৰা ভিউ আৰু মই বৰ্তমান উপস্থিত আছোঁ মন্দিৰৰ একদম গেটত আৰু মন্দিৰটো হৈছে থাৰেশ্বৰ দেৱালয় শিলগুৰি এই মন্দিৰটোত আহিছোঁ আজি হাজো ৰামদিয়াৰ পৰা ভিতৰত সোমাই হালো গাঁও বুলি কয় সেই তাতে এই মন্দিৰটো অৱস্থিত আৰু এই মন্দিৰটো আপোনালোকে ভাবিছোঁ অলপ দেখুৱাম কি কিনো আছে সেইটো শিৱ মন্দিৰ হয় কি কিনো আছে আমি গোটেইখিনি চাম এইটো য'ত ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আহক আমি ভিতৰলৈ যাম আৰু এইটো আছে মেইন মন্দিৰ তো আমি মন্দিৰটো এতিয়া ভিতৰত সোমাই যাম যিহেতু সোমাই যাব চেষ্টা কৰিলোঁ হয় কিন্তু বৰ্তমান এতিয়া বন্ধ হৈ গৈছে আমি আহোঁতে অলপ দেৰি হ'ল আৰু এতিয়া মানুহো নাই তো এদিন বেলেগ দিন এদিন আহিম সোনকালে আহিম মানুহবিলাকক লগ পাম এতিয়া আমি আকাশী গংগাটো চাই ৱেলকাম টু মাই নিউ ব্লগ আৰু আমি একদম আকাশী গংগা চাবৰ কাৰণে পাহাৰৰ ওপৰত গৈ আছোঁ চাওক কিমান ওখ হলিয়া দৌৰি গৈ আছোঁ ব্যস্ত হৈ যাওঁ এওঁতে আছে ইমান কষ্ট কৰি আহিছোঁ যে ভাগৰ লাগিছে আৰু মই যিহেতু অলপ আগতে ভিডিঅ'টো কৈ উঠিছিলোঁ যিহেতু শিলগুৰি থাৰেশ্বৰ দেৱালয় হয় ধামাকা হ'ব পুৰা এইটো ধামাকা হ'ব আৰু মই যিটো কৈছিলোঁ এইটো শিলগুৰি শিৱৰ মন্দিৰ হয় শিৱ বাবাৰ মন্দিৰ হয় সেইকাৰণে মই আপোনাক এটা বস্তু এটা দেখুৱাম দেখিছে মোৰ ৱালৰ পিছফালে চব বাবাৰ এইবিলাক মানে আঁকা আছে আকৌ এটা আছে মই দেখুৱাব চেষ্টা কৰিম চাওক এইটো চাওক এইটো পিছফালে শিৱৰ আঁকা আছে আৰু ভিতৰতনো কি কি আছে পুৰা হৈ যাব এয়া আকাশী গংগা ইমান ওপৰত উঠিছোঁ আৰু চাওক না ভিউ চাওক না বা পুৰা ভিউ বা কি ধুনীয়া কৰি পথাৰখন এইখন চাওঁ কি ধুনীয়া কৰি মজা ইমান ওপৰত আৰু এইফালে আমাৰ দস্তি আহিব পৰা নাই ইমান ওপৰত ভাগৰ লাগি গৈছে উঠি আহিছে পুৰা একদম হাঁহি কেনেকুৱা এক্সপ্ৰেশ্যন কেনেকুৱা ঠিকে আছে আমি ইমান কষ্ট কৰি বানি আছোঁ আপোনালোকৰ লাইভ কমেণ্ট কৰি নেদে আৰু এইফালে চাওক মই বেকগ্ৰাউণ্ডত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কি মজা চিনাৰী পুৰা ভিউ আহিছে পুৰা ভিউ চাওক একদম হেলিকপ্টাৰৰ পৰা ড্ৰোন শ্বট লোৱা যেন পাই আছে আমি আহিছোঁ থাৰেশ্বৰ মন্দিৰত আৰু থাৰেশ্বৰ মন্দিৰৰ এইটো সেই হয় আকাশী গংগা এইটো দি তোমাৰ নিজৰাতে বৈ যায় আৰু নিজৰা বৈ যায় ইয়াতে তোমাৰ প্ৰসাদ চকাত চব সেই কৰা হয় ধোৱা হয় কিবা হয় আপুনি আহক সকলোৱে চাবাক লাগি আৰু থাৰেশ্বৰ মন্দিৰত আহক বৰ্তমান আমি এতিয়া মন্দিৰৰ একদম ফ্ৰণ্ট ভাগত সোমাইছোঁ আৰু এতিয়া মন্দিৰৰ দুৱাৰমুখৰ পৰা একদম ভিতৰভাগে যাবৰ কাৰণে চেষ্টা কৰিম আৰু মন্দিৰটোনো কিহৰ কাৰণে বিখ্যাত কি কিনো চাবলগীয়া আছে গোটেইখিনি আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিম লগতে আমিও চাম আৰু মন্দিৰটোৰ নাম হৈছে থাৰেশ্বৰ শিলগুৰি দেৱালয় তো এইটো মন্দিৰটো হৈছে আমি পুৰোহিতৰ পৰা জনামতে এইটো হৈছে শিৱ মন্দিৰ আৰু অলপ আগত এটা মানে কি নিজৰা থকা বুলি কৈছে তেখেতে কিন্তু আমি বিশেষ এতিয়া গম পোৱা নাই তো নিজৰটো হৈছে এটা বোলে এটা আকাশী গংগা য'ত মানে একদম ওপৰৰ পৰা পানীটো আহি কিনে ইয়াতে মন্দিৰত পৰি আছে আৰু সেই পূজাত পানীটোৱে মন্দিৰত মানে আপোনাৰ পূজা কৰে তো সেইটো কাৰণে ইয়াতে মানে কি থাৰেশ্বৰ শিলগুৰি বুলি দেৱালয়ৰ নামে জনাজাত তো মোৰ আছে দাদা তো কি ক'বা আজি আমি আহিছোঁ থাৰেশ্বৰ প্ৰথমতে মোৰ চেনেলত আপোনাক স্বাগতম জনাই মোৰ চেনেলটোৰ বিষয়ে আপুনি অলপ কৈ দিয়ক এখেতৰ চেনেলটো লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু মইতো লিংকটো দি আছোঁ আৰু মোৰ লিংকটো এখেতৰ তাতে পাব আৰু আমি দুটাই এনেদৰে ব্লগ বনাই গৈ থাকিম আৰু আজি আমাৰ দেৰি হৈছে থাৰেশ্বৰ মন্দিৰত আহিবাক লাগি আৰু আমি তানে বহুতো তানে আজি সেই কৈছোঁ ব্লগ বনাব গৈছোঁ সেইকাৰণে আমাৰ অলপমান দেৰি হৈছে আমি স্কিপ নকৰা কৰি ব্লগটো চাই আৰু আমি এনেধৰণে আহি পাইছিলোঁ আৰু এইটো কি মন্দিৰ কৰিব কয় বুলি থাৰেশ্বৰ শিলগুৰি থাৰেশ্বৰ মন্দিৰ শিলগুৰি একো নাই শিলগুৰি থাৰেশ্বৰ শিলগুৰি শিৱ মন্দিৰৰ কাৰণে বিখ্যাত কওক মই দিম আৰু এইটো হৈছে মন্দিৰৰ এইফালে উঠি যোৱা চিৰি আৰু চিৰি গৈ কিনে লেফ্ট চাইডে টাৰ্ণ ল'ব লাগিব আৰু এইফালে আছে মেইন আকাশী গংগা তো বলক আমি আগবাঢ়ো আৰু এইটো আছে মেইন মন্দিৰ ওপৰলৈ উঠি যোৱা চিৰি আৰু মই উঠি গৈ আছোঁ আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছিলোঁ
সর্বমঙ্গলমঙ্গলে শিবে সর্বসাধিকে শরণং ব্রহ্মকবরী নারায়ণী নমস্তুতে আবাহনং ন জানামি নৈব জানিজনং বিসর্জনং ন জানামি খমিষ্যমাং পরমেশ্বর দেবেন্দ্র মৌলি মন্দরম করন্দ কনাদনা বিঘ্নান্ত হরন্ত। আৰু বৰ্তমান আহি ভিডিঅ'টো একদম অন্তিম অৱস্থাত উপনীত হৈছে আৰু মোৰ পিছফালে দেখিছে দাদাজনে ওপৰত উঠি গৈ আছে আৰু ওপৰত একদম এইফালে দেখাই দিছোঁ অলপমান পূৰা একদম শিলৰ নিজৰা বৈ আছে য'ত মানুহ যাব নোৱাৰি বহুত পিছল একেবাৰে আৰু তাত মানুহ একদম অসম্ভৱ পানী পৰি একদম পিছলৈ আছে হ'লেও দাদা কষ্ট কৰি কেনে গৈছিলে কি ক'ব আমাৰ এই চেনেলটো আৰু মোৰ চেনেলটো কৰি দিব আমি কষ্ট কৰি ভিডিঅ' বানাই আছোঁ আৰু আমি যিমান চেষ্টা কৰোঁ আমি চেনেলটো দিয়াৰ কাৰণে আমি ভিডিঅ' দিয়াৰ কাৰণে আমি চেষ্টা কৰিম A to Z পূৰা দিয়াৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ ডেইলি ব্লগ মিনিমাম পাই থাকিব বৰ্তমান আমাৰ দুটাৰ মাজত পাই থাকিব আহক আমি নেক্সট এটা ভিডিঅ'ত আমি আহিছোঁ বাই বাই টাটা জয় অসম।